আমাৰ শ্ৰীযুত বৰাকীয়াৰ প্ৰাৰ্থনা আমি তেখেতকো আপোনালোকৰ আগত পৰিচয় কৰাই দিয়াৰ কথা আমি সভাৰম্ভ পেলাই আমি মাইক্ৰফোন আমি মাইক্ৰফোন আগবঢ়াই আমি বাঁহতে না ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অলপ বেলেগ ডাইনাছৰ টাইপ এইটো বেলেগ ওলাইছে কোৱালিটিটো। আজি 14 জুন আজি ৱৰ্ল্ড ৰক্তদাতা দিৱস। আজি আমি যোৰহাট গ্ৰেটাৰ যোৰহাট লায়ন্স ব্লাড বেংকে নাজিৰাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ উদ্যোগত আমি এটা কেম্প কৰিবলৈ আহিছোঁ। আচলতে এইটো এটা ব্লাড ৰক্তদান দিৱসৰ লগতে এটা এৱাৰনেছ কেম্পো হৈছে। আমাৰ বহুতখিনি মানুহে এতিয়াও ভাবে যে আমি ব্লাড এটা দি দিলে আমি দুৰ্বল হৈ যাম নেকি বা মই ব্লাড দিব পাৰিম জানো, তেনেকুৱা কিছুমান বহুখিনি প্ৰশ্ন আহি পৰে। আমি এইডছ কণ্ট্ৰলৰ আমাৰ ব্লাড বেংকৰ পৰিচালনা কৰা নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যন তাৰ পৰা আমাৰ কিছুমান গাইডলাইন দিছে যে এজন কোনসকল ডনাৰে ব্লাড ডনেট কৰিব পাৰে। তাৰে কিছুমান নিয়মাৱলী আছে। বয়স সাধাৰণতে 18 পৰা 65 বছৰৰ ভিতৰত এজন ডনাৰে ব্লাড দিব পাৰে আৰু তেখেতৰ ৱেইট মিনিমাম 45 কেজি হ'ব লাগিব। পুৰুষ মহিলা উভয়ে ডনেট কৰিব পাৰে, ইয়াৰ কোনো বাধা নাই। আৰু হিমোগ্ল'বিন 12.5 মিনিমাম হ'ব লাগে। আৰু ইয়াৰ উপৰি আমি 5টা মেণ্ডেটৰী টেষ্ট কৰিব লাগে: HIV, হেপাটাইটিছ বি, হেপাটাইটিছ চি, VTL, মেলেৰিয়া। আৰু এইকেইটা টেষ্ট কৰাৰ পিছত যদিহে ব্লাডটো চব ঠিকেই থাকে আমি এজন পেচেণ্টৰ গালৈ আমি ব্লাডটো ট্ৰেন্সফিউজ কৰিবলৈ আমি আগবঢ়াই দিব পাৰোঁ। সেই সময়ত যদি কোনোবা ব্যক্তি ধৰি লওক জ্বৰত আক্ৰান্ত হৈছে বা কিবা অসুখত আক্ৰান্ত হৈ আছে, আচ্ছা, ভাইৰেল ফিভাৰ তেনেকুৱা ব্যক্তি দিব পাৰে? ভাইৰেল ফিভাৰ হৈ থাকিলে আমি ব্লাডটো কালেক্ট কৰিব নোৱাৰোঁ, বা যদি তেখেতে এণ্টিবায়'টিক টেবলেট খাই আছে বা মেডিকেশ্যনত থাকিলে, হয়, কিবা বিষৰ পেইন কিলাৰ খাই আছে, তেওঁ 72 ঘণ্টালৈকে ব্লাড দিব নোৱাৰে। আৰু এবাৰ ব্লাড দিয়াৰ পিছত আকৌ ব্লাড দিয়াৰ পিছত 3 মাহৰ পিছত আকৌ ব্লাড দিব পাৰে। কথাটো এনেকুৱা ধৰণৰ যে আচলতে আমাৰ যোনটো ব্লাডৰ কম্পনেণ্ট থাকে, এটা ৰেড ব্লাড চেল আৰু WBC। আমাৰ ৰেড ব্লাড চেলটোৰ লাইফ স্পেন, তেওঁলোকৰ আয়ু সীমা হৈছে 120 দিন। 120 দিনৰ ভিতৰত তেওঁ ব্লাড দিয়ক বা নিদিয়ক, নিজে নিজে আমাৰ চেলসমূহ ধ্বংস হৈ যায়। আৰু সেইটো কাৰণে 120 দিনৰ মূৰে মূৰে আমি ব্লাড দিলেও কোনো প্ৰয়োজন একো অসুবিধা নহয়। গতিকে এজন ব্লাড এটা দিয়াই ভাল তাতকৈ এনেই ধ্বংস হৈ যোৱাতকৈ।
নমস্কাৰ, মোৰ নাম শ্ৰীমতী নয়নমণি শইকীয়া, ছোৱালীৰ নাম অনুষা শইকীয়া, দেউতাকৰ নাম অনিল শইকীয়া। ছোৱালীজনী আজি কেইবামান মাহৰ পৰা বিশেষ কিডনী অসুখত তাই ভুগি আছে। ডক্টৰে কিডনী বেয়া হৈছে কৈছে। ডিব্ৰুগড়ত এমাহ দুমাহ চিকিৎসা কৰিলোঁ, তাই কোনো মুখ ভাল পোৱা নাই। গুৱাহাটীলৈ নিলোঁ, গুৱাহাটীতো 20 দিনমান থ'লোঁ, তাই অকণো ভাল হোৱা নাই। এতিয়া গুৱাহাটীৰ পৰা ঘূৰাই ঘৰলৈ আনোতে আকৌ পেট ফুলিলে, ভৰি ফুলিলে, মুখ ফুলিলে। তাই এতিয়া বৰ্তমান ডিব্ৰুগড় মেডিকেলতে ভৰ্তি হৈ আছে। তাই এনেকুৱা অৱস্থা হৈছে, এতিয়া আমি আকৌ উন্নত চিকিৎসালয় আজি নিবলৈ কৈছে। তেনেকুৱা আমাৰ এতিয়া একো সুবিধা নাইকিয়া